আমাৰ এটা য়োগা গ্ৰুপ আছে নেতাজী সুভাষ ৰোড। তাতে আমাৰ বহুত দিনৰ আশা আছিল যে আমি এনেকুৱা দুখীয়া মানুহক হেৰি কৰোঁ। তাতে আমাৰ সাৰথী গ্ৰুপ সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ বহুতে সিহঁতে চবে মিলি আমাক বহুত সহযোগ কৰিছে। সেইকাৰণে বিৰাট ভাল লাগিছে, ধন্যবাদ। আমি আৰু চবকে ক'ম যে যাতে আহক, সিহঁতৰ গ্ৰুপটো আৰু যাতে ভাল কামৰ কাৰণে সবে আগুৱাই আহক আৰু যাতে ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ সাৰথী আৰু ওপৰলৈকে যাওক, আমিও বিৰাট ভাল পাম। ধন্যবাদ। নমস্কাৰ। আপোনালোকে জানে যে সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপ যোৱা 4 বছৰ ধৰি সমাজৰ হকে বিভিন্ন ধৰণৰ সেৱামূলক কাৰ্যক্ৰম কৰি আহি আছে আৰু সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ এটি নিয়মীয়া কাৰ্যক্ৰম আপোনালোকে জানে ইতিমধ্যে যে আমি 5 টকাৰ বিনিময়ত এটা আহাৰৰ ব্যৱস্থা কৰোঁ, দুপৰীয়াৰ আহাৰ। আৰু এইটো স্পেচিয়েলি যিসকল দুৰ্দশাগ্ৰস্ত আৰু অসহায় ব্যক্তিসকল আছে তেখেতসকলৰ কাৰণে আমি এই ব্যৱস্থাটো কৰিছোঁ। আৰু আজি এই অনুষ্ঠানটো আমি কৰিছোঁ আমাৰ জৈন মন্দিৰৰ ওচৰত বৰপাৰা। আৰু আজিৰ এই প্ৰগ্ৰামটোৰ যিখিনি খৰচা এইখিনি আমাৰ ডনেট কৰিছে আমাৰ বঙাইগাঁৱৰে নেতাজী যোগা গ্ৰুপৰ সদস্যসকলে মিলি। তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ যি মনোভাৱ, যিটো দুখীয়া মানুহৰ প্ৰতি কিবা সহায় সহযোগিতা কৰাৰ বাবে এইটোক আমি সন্মান জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো তেখেতসকলৰ পৰা আমি নিশ্চয়কৈ এনেধৰণৰ সহায় সহযোগিতা পাম। আৰু লগতে মই বঙাইগাঁও ৰাইজক অনুৰোধ জনাইছোঁ যিসকল আৰ্থিকভাৱে সচ্ছল তেখেতসকল আগবাঢ়ি আহক, যাতে আমি এই প্ৰগ্ৰামটো এই দুখীয়া ৰাইজৰ যিখিনি খোৱাৰ ব্যৱস্থা আমি কৰি আছোঁ এইটো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। এইখিনি ক'লোঁ, ধন্যবাদ থাকে।